ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে, ময়ো ভালে আছোঁ। মোৰ অন্যটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া শুই উঠি দেখিছে নহয়, এতিয়া আজি যিহেতু গৰু বিহু, সকলোলৈকে শুভেচ্ছা থাকিল ৰঙালী বিহুৰ। এয়া আমাৰ এতিয়া গৰু গা ধুৱাবলৈ লৈছে, এয়া দেখিছে নহয়, এইফালে সকলো আছে। আজিৰ দিনটোত কি হয় আপোনালোকক দেখাই যাম, আপোনালোকে শেষলৈকে চাই যাব। এয়া আমি পথাৰতে গৰু গা ধুৱালোঁ, যিহেতু আমাৰ ওচৰত নদী নাই। এয়া সেই বুলিয়ে পথাৰত বৰষুণ দিয়াৰ কাৰণে পানী হ'ল। এইফালে গৰু গা ধুৱালোঁ, লাও খা বেঙেনা খা কৰিলোঁ, এইফালে কণী যুঁজালোঁ। মই জিকিলোঁ দেই গাইছ। এয়া গা পা ধুই ৰেডি হৈ এইফালে নতুন কাপোৰ পিন্ধি লৈ আৰু আহি গ'লোঁ। মোক কেনেকুৱা লাগিছে জনাব দেই। তাৰপাছত ভাবিলোঁ এনেঘৰ পৰা আহোঁগৈ বুলি এনেঘৰলৈ আহিলোঁ। এইফালে আমাৰ এনেঘৰ আগত নামঘৰ এটা আছে আৰু এইফালে এনেঘৰতো সকলো বহি আছে। তাৰপিছত অলপ থকাৰ পিছত মোৰ ঘৰলৈ গুচি আহিলোঁ। এয়া ঘৰ আহি গধূলি, এয়া যিহেতু অসমীয়া পৰম্পৰা হয়, এইফালে জাক দিছে, গৰু জাক দিয়ে আৰু এইফালে পিঠা খুৱাইছে গৰুক। আৰু আপোনালোকে ক'বচোন আপোনালোকৰ তাত কেনেকুৱানো? এইফালে মাহঁতে সেয়া ল'লে। আপোনালোকৰ আজিৰ দিনটো কেনেকুৱা গ'ল কমেণ্ট কৰি জনাব। বাই বাই।